নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ পৰা আৰম্ভ হৈছে পবিত্ৰ শাওণ মাহ। এই মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। বিশেষকৈ শিৱ ভক্তসকলে এই মাহৰ বাবে অপেক্ষা কৰে। 21 জুলাই শাওণ মাহৰ প্ৰথমটো সোমবাৰ পৰিছে। এই মাহত ভগৱান শিৱৰ বিশেষ পূজা কৰিলে বিশেষ ফল পোৱা যায়। এই মাহত মহাদেৱক সন্তুষ্ট কৰাটো অতি সহজ। বিশ্বাস কৰা হয় যে এই মাহত মহাদেৱে কৈলাশ পৰ্বত এৰি পৃথিৱীত বিচৰণ কৰিবলৈ আহে। শাওণ মাহত এনে কিছুমান কাম নকৰিলে মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰা যায়। তেওঁ তেনে ভক্তৰ সোনকালেই মনৰ আশা পূৰ্ণ কৰে। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শাওণ মাহত এনে কৰিব নলগীয়া কিছুমান কামৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। দৰ্শকবৃন্দ, সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিলেই আৰম্ভ হয় পবিত্ৰ শাওণ মাহ। সেই হিচাপ অনুসৰি 16 জুলাইত সূৰ্যই মিথুন ৰাশি এৰি কৰ্কট ৰাশিৰ গোচৰ কৰিব আৰু তাৰ পাছতেই 17 জুলাই অৰ্থাৎ আজিৰ দিনটোত আৰম্ভ হৈছে পবিত্ৰ শাওণ মাহ। বৈদিক পঞ্জিকা অনুসৰি শাওণ মাহ আৰম্ভ হ'ব আগন্তুক 22 জুলাইৰ পৰা। শাস্ত্ৰ অনুসৰি শাওণ মাহ হৈছে মহাদেৱৰ প্ৰিয় মাহ। শিৱ ভক্তসকলৰ বাবে এই মাহটো বিশেষ প্ৰিয়। বহু শিৱ ভক্তই এই মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰে। শাওণ মাহৰ সোমবাৰসমূহত বহুতে উপবাস পালন কৰে। হিন্দু ধৰ্মত শাওণ মাহৰ বিশেষ মাহাত্ম্য আছে। সনাতন ধৰ্মত এই মাহ শিৱৰ নামত সমৰ্পিত। এই মাহত নিয়ম মানি শিৱৰ আৰাধনা কৰিলে মহাদেৱৰ কৃপাত সমস্ত মনোকামনা পূৰণ হয়। এই বছৰৰ শাওণ মাহত তৈয়াৰ হ'ব কেইবাটাও দুৰ্লভ যোগ। অৱশ্যে দুটা পদ্ধতি মানে শাওণ মাহৰ গণনা কৰা হয়। সংক্ৰান্তি অনুসৰি আৰু পূৰ্ণিমা অনুসৰি শাওণ মাহ গণনা কৰা হয়। পূৰ্ণিমা তিথি অনুসৰি 22 জুলাইৰ পৰা শাওণ মাহ আৰম্ভ হৈছে আৰু শেষ হ'ব 19 আগষ্টত। অন্য হাতেদি সংক্ৰান্তি অনুসৰি 16 জুলাইত সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। এই পৰিস্থিতিত সংক্ৰান্তিৰ পাছত অৰ্থাৎ 16 জুলাই অৰ্থাৎ আজিৰ পৰা শাওণ মাহ আৰম্ভ হৈছে আৰু 17 আগষ্টলৈকে থাকিব। পূৰ্ণিমা তিথি অনুসৰি চালে এই বছৰৰ শাওণ মাহত 5টা সোমবাৰ পৰিছে। আকৌ সংক্ৰান্তি অনুসৰি গণনা কৰিলে 4টা সোমবাৰ পৰিছে। প্ৰিয় দৰ্শকবৃন্দ, শাওণ মাহৰ সোমবাৰসমূহত আমি বিশেষ এনে কিছুমান কাম কৰিব নালাগে যিসমূহ কাম কৰিলে মহাদেৱৰ কৃপা সদায় সেই ব্যক্তিজনৰ ওপৰৰ পৰা আঁতৰি যায় আৰু সেই ব্যক্তিজনৰ মনোবাঞ্ছা পূৰণ নহয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে শাওণ মাহৰ পবিত্ৰ সোমবাৰসমূহত কি কি কাম কৰিলে মহাদেৱ অসন্তুষ্ট হয়। কিয়নো শাওণ মাহৰ সোমবাৰৰ বিশেষ মাহাত্ম্য আছে। শাওণ মাহত 4টাৰ পৰা 5টা সোমবাৰ পৰে, কিন্তু এই বছৰৰ শাওণত 4টা সোমবাৰ পৰিছে। এই বছৰৰ শাওণত 4টা সোমবাৰে শিৱ পূজা কৰিলে সৌভাগ্য অৰ্জন কৰিব ভক্তই। প্ৰথমতে শাওণ মাহৰ সোমবাৰ পৰা তাৰিখসমূহ জানি থওঁ আহকচোন। শাওণ মাহৰ প্ৰথম সোমবাৰ পৰিছে 22 জুলাই তাৰিখে। শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ পৰিছে 29 জুলাই তাৰিখে। শাওণ মাহৰ তৃতীয় সোমবাৰ পৰিছে 5 আগষ্ট তাৰিখে। শাওণ মাহৰ চতুৰ্থ তথা শেষ সোমবাৰ পৰিছে 12 আগষ্ট তাৰিখে। হিন্দু ধৰ্ম অনুসৰি শাওণ মাহত শিৱৰ ৰুদ্ৰৰূপে সৃষ্টিক সঞ্চালন কৰে। প্ৰচলিত বিশ্বাস অনুসৰি শিৱক অৰ্জন কৰিবৰ বাবে পাৰ্বতীয়ে কঠোৰ তপস্যা কৰিছিল। শাওণ মাহত শিৱই পাৰ্বতীক নিজৰ স্ত্ৰীৰূপে স্বীকাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেয়েহে এই মাহটো শিৱৰ প্ৰিয়। এই মাহত পূজা অৰ্চনা কৰিলে ব্যক্তিয়ে ভাল ফলাফল লাভ কৰে। ইয়াৰ উপৰিও যি ব্যক্তিয়ে শাওণ মাহৰ সোমবাৰসমূহত উপবাস কৰে তেওঁলোকে সমস্ত সুখ লাভ কৰে। প্ৰিয় দৰ্শকবৃন্দ,
শাওণ মাহৰ সোমবাৰে পুৱাই গা ধুই পৰিষ্কাৰ পোছাক পৰিধান কৰক। ঘৰৰ পূজা সম্পন্ন কৰি দেৱ-দেৱীৰ সন্মুখত প্ৰদীপ জ্বলাওক। শিৱ মন্দিৰত গৈ গংগাজল আৰু গাখীৰ দি শিৱৰ অভিষেক কৰক। শিৱক ফুল আৰু বেলপাত নিবেদন কৰক। ইয়াৰ উপৰিও প্ৰদীপ, কৰ্পূৰ, ধূপকাঠি জ্বলাই আৰতি কৰক। শিৱৰ ধ্যান বা কোনো মন্ত্ৰ জপ কৰক। শাওণ মাহত দেৱাদিদেৱ মহাদেৱক এনেদৰে পূজা কৰিলে যিজন ব্যক্তিয়ে পূজা কৰে সেইজন ব্যক্তিৰ মনোকামনা অতি সহজেই পূৰণ হয় আৰু মহাদেৱ তেওঁৰ কৃপাত সন্তুষ্ট হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলে আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰে শাওণ মাহক। লোকবিশ্বাস অনুসৰি শাওণ মাহত যদি শিৱলিংগত পানী ঢালিলে মহাদেৱ শিৱ প্ৰসন্ন হয় আৰু ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰে। শাওণ মাহ অসমীয়া পঞ্জিকাৰ পবিত্ৰ মাহ। এই মাহত শিৱ ভক্তগণে গোটেই মাহ শিৱৰ আৰাধনা কৰাৰ লগতে প্ৰতি সোমবাৰে পালন কৰে ব্ৰত। শাওণত শিৱ মন্দিৰ, দৌল দেৱালত দেখা যায় ভক্তৰ অগণন ভিৰ। আৰাধ্য দেৱতাৰ সন্তুষ্টিৰ বাবে ভক্তগণে শিৱক তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে। শাওণৰ প্ৰতি সোমবাৰে শিৱক পূজা কৰা সকলে ব্ৰত পালন কৰে। পবিত্ৰ শাওণ মাহত কিয় ব্ৰত পালন কৰা হয়? শাওণত ব্ৰত পালন কৰিলে শিৱক আৰাধনা কৰা হয়। ব্ৰত ৰাখিলে দেহৰ আভ্যন্তৰীণ পৰিষ্কাৰ হয়। ব্ৰত ৰাখিলে আধ্যাত্মিক শান্তি আৰু শক্তি পোৱা যায়। ব্ৰত ৰখা মানে ঈশ্বৰৰ পৰা কিবা এটা আশা কৰা নহয়, শৰীৰ আৰু আত্মা শুদ্ধ কৰাহে বুজায়। ব্ৰত ৰাখিলে ধনাত্মক শক্তি আহৰণ কৰে, যিয়ে আমাক ধনাত্মক চিন্তাৰে জীৱন অতিবাহিত কৰাত সহায় কৰে। ব্ৰত ৰখা সময়ত লঘু আহাৰ আৰু পানী সেৱন কৰিলে শৰীৰ সম্পূৰ্ণ নিৰোগী হৈ থাকে। ব্ৰত ৰাখিলে মন্দিৰলৈ গৈ ধূপ ধূনা দি ঈশ্বৰক প্ৰাৰ্থনা কৰাতকৈ ঘৰতে ধূপ ধূনা জ্বলাই আৰাধনা কৰিলেই ঈশ্বৰ সন্তুষ্ট হয়। পবিত্ৰ গীতাত লিখা আছে যে শুদ্ধ মনেৰে এডাল ধূপকাঠি জ্বলালেও ঈশ্বৰ সন্তুষ্ট হয়, কিন্তু যদি আনক দুখ কষ্ট দি মন্দিৰত গৈ আপুনি পূজা শৰাই দিলেও ভগৱান কেতিয়াও সন্তুষ্ট নহয়। শাওণ মাহৰ প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ। শাওণত যিকোনো দিনতেই মহাদেৱক উপাসনা কৰিব পাৰি, কিন্তু সোমবাৰ যিহেতু শিৱৰ বিশেষভাৱে প্ৰিয়, সেয়েহে শাওণ মাহৰ সোমবাৰসমূহৰ বিশেষ মহত্ব আছে। মহাদেৱক প্ৰসন্ন কৰি আশীৰ্বাদ লাভ কৰিবলৈ শাওণ মাহত শিৱলিংগত পানী ঢলা অৰ্থাৎ শিৱলিংগৰ অভিষেক কৰাৰ প্ৰথাই পূৰ্বৰে পৰা প্ৰচলিত। প্ৰিয় দৰ্শকবৃন্দ, শিৱলিংগক অভিষেক কৰাৰ সময়ত কেতিয়াও এনে কিছুমান বস্তু আমি শিৱলিংগত নিবেদন কৰিব নালাগে। প্ৰিয় দৰ্শকবৃন্দ, এতিয়ানো কি সেই বস্তুসমূহ জানি লওঁ আহকচোন। প্ৰিয় দৰ্শকবৃন্দ, শাওণ মাহৰ সোমবাৰে শিৱলিংগ অভিষেক কৰোঁতে প্ৰথমটো কথা মনত ৰাখিব, কেতিয়াও তুলসী পাত শিৱলিংগত আগ নবঢ়াব। শাওণ মাহত শিৱলিংগত ভুলতো তুলসী পাত নিবেদন কৰিব নালাগে। শিৱ পূজাত তুলসী নিবেদন কৰাটো অত্যন্ত অশুভ বুলি কোৱা হয়, কাৰণ পুৰাণ অনুসৰি মহাদেৱে তুলসীৰ স্বামী জলন্ধৰক বধ কৰিছিল। প্ৰিয় দৰ্শকবৃন্দ, শিৱ পূজা কৰাৰ সময়ত দ্বিতীয়টো নিবেদন কৰিব নলগীয়া বস্তু হ'ল কেতেকী ফুল। শিৱ পুৰাণ অনুসৰি ব্ৰহ্মাই যেতিয়া মহাদেৱৰ সম্পৰ্কে মিছা ভাষণ প্ৰদান কৰিছিল, সেই ভাষণ প্ৰদান কৰাৰ সময়ত ব্ৰহ্মাক সহায় কৰিছিল কেতেকী ফুলে। সেইকাৰণে দেৱাদিদেৱ মহাদেৱে কেতেকী ফুলক অভিশাপ দিছিল যে তেওঁ কোনো পূজাতেই কেতেকী ফুল ব্যৱহাৰ নহ'ব। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে এইটো কথা মনত ৰাখিব যে সোমবাৰে মহাদেৱক পূজা কৰাৰ সময়ত কেতিয়াও কেতেকী ফুল নিবেদন নকৰিব। দ্বিতীয়টো বস্তু হ'ল হালধি। মহাদেৱক আৰাধনা কৰোঁতে ভুলতো হালধি ব্যৱহাৰ কৰিব নালাগে। হালধি মহিলাৰ সৈতে সম্পৰ্কিত সামগ্ৰী। শিৱলিংগত হালধি নিবেদন কৰাটো অশুভ বুলি কোৱা হয়। যদি শিৱলিংগত হালধি নিবেদন কৰে তেন্তে দেৱাদিদেৱ মহাদেৱ অসন্তুষ্ট হয়। প্ৰিয় দৰ্শকবৃন্দ,
শিৱ পূজা কৰাৰ সময়ত নিবেদন কৰিবলগীয়া চতুৰ্থটো বস্তু হ'ল তিল। শিৱলিংগত তিল নিবেদন কৰাটো একেবাৰে অশুভ। শিৱ পূজাত সেয়েহে কেতিয়াও তিল ব্যৱহাৰ কৰিব নালাগে, কিয়নো তিল হৈছে মহাদেৱৰ অপ্ৰিয় বস্তু। প্ৰিয় দৰ্শকবৃন্দ, মহাদেৱৰ পূজাত অৰ্পণ কৰিবলগীয়া পঞ্চম তথা অন্যতম বস্তু হ'ল শংখ। শংখচূড় নামৰ এজন অসুৰে এবাৰ দেৱতাসকলৰ আক্ৰমণ কৰিছিল। সেই দানৱক মহাদেৱে বধ কৰিছিল। সেয়েহে শংখৰ পানী কেতিয়াও শিৱলিংগত দিব নালাগে। প্ৰিয় দৰ্শকবৃন্দ, পবিত্ৰ শাওণ মাহৰ সোমবাৰ সমূহত এইকেইটা কথা আপোনালোকে মনত ৰাখিব আৰু যদি ব্ৰত ৰাখিছে ব্ৰতসমূহ নিয়মমতে পালন কৰিব, তেতিয়া নিশ্চয় দেৱাদিদেৱ মহাদেৱ সন্তুষ্ট হৈ আপোনাক কিবা কৰিব। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে বহুতেই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে তলৰ কমেণ্ট বক্সত মহাদেৱৰ নামত এটা সুন্দৰ কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।